নমস্কাৰ, মই মানস ৰবীন। ৰবীন আৰ্মীৰ বিষয়ে বহুকানে আপোনালোকে নিশ্চয় শুনিছে। যদি নাই শুনা মই আকৌ এবাৰ কৈছো, মই ৰবীন আৰ্মী বুলি কিবা এটা খুলিবলৈ লৈছো। এতিয়া ফেচবুকত জানে নহয় গোটেই একদম তৰ্ক বিতৰ্ক বাদ বিবাদ নকৰিলে যেন পেটত ভাতকেইটা হজম নহব, এনেকুৱা নিচিনা হয়। ভাল কথা এটা কলে 10টা কথা উফৰি আহিব বা যা হওক। এতিয়া কথাটো হ'ল ৰবীন আৰ্মী কি? বহুতে ভাবিছে যে ৰবীন আৰ্মী এটা ৰাজনৈতিক গোট নেকি, মানস ৰবীনে ৰাজনীতি পথাৰত ভৰি দিবলৈ কিবা এটা খেল খেলিছে নেকি। কিছুমানে ভাবিছে মানস ৰবীনে তো ৰাজনীতি নকৰিব চাগে, এটা সংগঠন কৰিবলৈ লৈছে নেকি। ছেকেণ্ড, থাৰ্ড থট, ৰবীন আৰ্মী কি এটা NGOৰ নিচিনা হ'ব নেকি? মই কৈছো এটাও নহয়, না ৰাজনীতি, না সংগঠন, না NGO। ৰবীন আৰ্মী এটা ব্ৰেণ্ড। মই সদম্ভেৰে কব পাৰো যে মই আজিলৈকে যি কাম কৰিছো, মই যদি গান লিখিছো মানস ৰবীনৰ নামেৰে লিখিছো, কিবা যদি সামাজিক কামত আগবাঢ়ি গৈছো মানস ৰবীনৰ নামটো লৈ আগবাঢ়ি গৈছো। মোৰ আপোনালোকে জানক বা নাজানক মোৰ বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য আছে। সকলোতে তাত অন্য কোনো কোম্পানীৰ নাম নাই। যেনেকে বেলেগ মানুহৰ কোম্পানীৰ নাম থাকে ন, মোৰ নিজৰ নাম। কাৰণ মই সেই বিশ্বাসটো যাৰ লগত কাম কৰিছো জগাবলৈ সক্ষম হৈছিলো যে যদি কিবা বদনাম হয় মোৰ বদনাম। গতিকে মই মোক কোনোদিনে বদনামী কৰিবলৈ বিচৰা নাই, আৰু সেই দৃঢ়তাৰে ৰবীন আৰ্মী গঢ়ি তোলা হৈছে। ৰবীন আৰ্মী এটা ব্ৰেণ্ড। যেনেকে টাটা বুলি ক'লে এটা বিশ্বাস, বাটা বুলি ক'লে এটা বিশ্বাস, ৰবীন আৰ্মী মানে এটা বিশ্বাস। বিশ্বাস কিহৰ? আমিতো কিবা প্ৰডাক্ট বনাব নোৱাৰো, আমাৰ ডাঙৰ মেচিন লৈ কিবা এনেকুৱা কাৰবাৰ কৰিব নোৱাৰো। আমি যিখিনি কৰিব পাৰিম অসমীয়া হিচাপে, অসমীয়া জাতিৰ বহুত বদনাম আছে। সুৰুপা, ধুদৰ পচলা, লেতেৰা, অপৰিপাটি, ইনডিচিপ্লিন। গতিকে এই আটাইবোৰ জাতীয় দুৰ্বলতাক দূৰ কৰি ৰবীন আৰ্মী হ'ব এটা বিশ্বাসী ব্ৰেণ্ড। কিহৰ ক্ষেত্ৰত? টেলেণ্টেড, অনেষ্ট, ডিচিপ্লিন আৰু হাৰ্ড ৱৰ্কিং মেন পাৱাৰৰ ক্ষেত্ৰত। এটা যুৱ প্ৰজন্মক তেনেকুৱা ধৰণে গঢ়ি তুলিবলৈ ৰবীন আৰ্মী প্ৰতিজ্ঞাবদ্ধ। ঠিক সেইদৰে এটা খুব ভাল ট্ৰাষ্টেড ব্যৱসায়িক ব্ৰেণ্ড হ'ব লাগিব, প্ৰতিজন ব্যৱসায়ী হ'ব লাগিব প্ৰতিজন ৰবীন আৰ্মী কৰ্মী। ঠিক সেইদৰে কৃষিখণ্ডৰ লগত বহুত কৃষক থাকিব ৰবীন আৰ্মী, আৰু যাৰ শস্যই আপোনাৰ স্বাস্থ্যৰ ক্ষতি নকৰাৰ গেৰাণ্টি বহন কৰিব। গতিকে ৰবীন আৰ্মী বিভিন্ন ক্ষেত্ৰত আগবাঢ়িব। গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো, সহায় বিচাৰিছো। ৰবীন আৰ্মীক সকলোৰে প্ৰয়োজন আছে। আপুনি যদি স্কুল ড্ৰপ আউট তেতিয়াও প্ৰয়োজন আছে, হাইস্কুল মেট্ৰিক ফেইল কৰিছে তেতিয়াও দৰকাৰ আছে, আপুনি যদি হায়াৰ ছেকেণ্ডেৰী ফেইল কৰিছে তেতিয়াও দৰকাৰ আছে, আপুনি যদি BA BSc পাছ, MA MTech যি হয়, আপুনি MBA সকলোৰে দৰকাৰ আছে। আপুনি যদি কম্পিউটাৰ চায়েন্সৰ পাৰ্গত হয় আপোনাৰ দৰকাৰ আছে। প্লাম্বাৰৰ পৰা কাঠমিস্ত্ৰীলৈকে, পকা মিস্ত্ৰীৰ পৰা যোগালীলৈকে সকলোৰে দৰকাৰ আছে। আহিব, আমি লগ পাম, কথা পাতিম। ৰবীন আৰ্মী এটা মানুহৰ কাৰণে, অকল অসমৰ মানুহৰ বুলি নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহৰ বাবে এটা বিশ্বাসী ব্ৰেণ্ড হিচাপে, যেনেকে এটা মজবুত অসমীয়া জাতীয় মানৱ সম্পদৰ ভঁৰাল হিচাপে আমি যাতে গঢ়ি তুলিব পাৰো, তাৰ প্ৰচেষ্টাৰে আগবাঢ়িছো। আপোনালোকে আশীৰ্বাদ কৰিব।